এটি জিকা মাছ ফ্রাম জিকা এনেকৈ কাটি ৰেডি কৰি লৈছোঁ। পিঁয়াজ চিয়াজ চব কাটি ধোৱা নহৰু বটা, এইফালে হালধি নিমখ, এইফালে মাছ চিকে ৰূপচান্দা নেকি নাজানো, বেছিকৈ আনিছিলে 5 পিচ এনেকৈ ভাজি লৈছোঁ। মাছৰ তৰকাৰীটো বহাই দিওঁ, চব ৰেডি চেডি কৰি লৈছোঁ। আজি মছলা চছলা এগনো আদা নহৰু বটা হালধি নিমখ এনেকৈ দিম। মাছৰ তেলতে মাছ ফ্ৰাই কৰিছোঁ, ইয়াতে বহাই দিওঁ। এতিয়া ৰেডি কৰি ল'লোঁ চব। এতিয়া 10টাই বাজে, সেইবিলাক ধোৱাতে মেলোঁতে মাছ চাছ টাইম লাগে পাছতে। ৰান্ধা বাঢ়া হৈ গ'ল, মাছৰ তৰকাৰী হৈ গ'ল। এয়া মাছখিনি দিলোঁ। জলফাটো শুই আছে, এইটো উঠা নাই নুঠে বা মাছখিনি এতিয়া দি দিলোঁ। অকণমান লৰাই দিওঁ। হৈ গ'ল, মাছটো অলপ দিলোঁ, অলপ উতলা দিলে হৈ যাব। আজি ঠাণ্ডা কেতিয়া পৰিব এনেকৈ লাগে, বতৰটোৰ মাজত এনেকৈ লাগে ঠাণ্ডা পৰিব, আকৌ এনেকৈ লাগে ঠাণ্ডা নপৰে নাজানো। পাছে অক্টোবৰলৈকে ঠাণ্ডা পৰিয়ে যায় অলপ অলপ। গাঁৱৰ ফালে ঠাণ্ডা পৰিছে, গুৱাহাটীতহে ঠাণ্ডা পৰা নাই। গৰম গুপগুপীয়া গৰম এটা হৈ আছে। পাকঘৰত আমাৰ আকৌ বনালে ধোঁৱা ওলাই যায়, খিৰিকি চিৰিকি খুলিলে। অলপ বতাহ দিলে আকৌ খিৰিকি খুলিব নোৱাৰোঁ। ৰাতি ৰান্ধা বাঢ়া হৈ গ'ল ৰেডি। অলপমান ঠাণ্ডা হ'লে তাৰপিছত ভাতটো কাটি দিওঁ। তৰকাৰী ৰেডি, মছলা চছলা একো দিয়া নাই, দুটা কেঁচা জলকীয়া খালি ফালি দিছোঁ। মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। সদায় মছলা চছলা দিব ন, আজি মছলা দিয়া নাই। আমি বেলেগকৈ বনালে মছলাটো দিওঁ, আজি মছলা নিদিয়াকৈ খাই চাব লাগে। ধন্যবাদ হ'লে ভাল লাগিলে ওপৰত দিবৰ কাৰণে। আজি ৰাতি ৰান্ধা বাঢ়া এয়াই কৰিলোঁ, হৈ গ'ল ৰেডি। ফ্ৰাই কৰিম, নহৰুটো এনেকৈ ৰঙাকৈ ভাজি লৈছোঁ। আৰু এইফালে চিকেনটো আটা আৰু চাউলৰ গুড়া দি অলপমান হেৰি কৰি লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ। চিকেনটো ফ্ৰাই কৰি লৈ তাৰপিছত নহৰু কাটা অলপ দিলে ভাল আছে। তাৰপিছত এনেকৈ লৈ চচটো দিলে ভাল লাগে। আৰু এবাৰ দেখাইছিলোঁ চচটো দিছিলোঁ, ফ্ৰাইড ৰাইচ বনাবলৈ দিলেও ভাল লাগে। অলপ চিকেন আছে, ভাল লাগে। চিকেনটো হৈ থাকক, কালাৰটো বহুত ধুনীয়া ধুনীয়া ৰঙা, বাচ্চাবিলাকো ভাল পায়। সেইটো বহুত দিনৰ বনোৱা হোৱা নাই, তাৰপৰা আজি কচু চব আছে যে বনাওঁ। তাৰপিছত এইফালে চব্জি অলপ হেৰি কৰোঁ। অলপ গলিলে অকণমান চিলি ফ্লেক্স দিছোঁ, বেছি নহয়, জ্বলা হয়তো। চিলি ফ্লেক্সটো শেষ, বনাব লাগিব আকৌ। মই চিলি ফ্লেক্সটো কিনি নানো, ইমান দাম। ঘৰতে শুকান জলকীয়া আনি ঘৰতে ধুই চাফা চাফা কৰি ঘৰতে বনাওঁ, ঘৰতে বনাওঁ। এই বিন গাজৰ বইল কৰিছোঁ, অকণমান বাটাৰ দি এনেকৈ অলপমান হেৰি কৰি দিলে ভাল লাগে। নতুন বনাই আছোঁ, অকণমান নিমখ দিওঁ, পাহৰি দিছোঁ। বইল কৰি দিছিলোঁ অকণমান নিমখ, তাৰপিছত খাই চাই পেলাই নিমখ দিওঁ, অকণমান হেৰি কৰি লওঁ। এইফালে মোৰ চিকেনৰ হেৰি হৈ গ'ল, চিকেন ৰেডি। পিঁয়াজ পাত এনে কালি পৰহি বজাৰত গৈছিলোঁ, পিঁয়াজ পাত দেখিছোঁ ওলাইছে, দেখি পেলাই লৈ আহিলোঁ। নিদিয়ে, এক পোৱা কিবা 30 টকা নে 40 টকা ক'লে নেকি, 10 টকা কেইটামান লৈ আহিছোঁ, যিকেইটা উঠে আৰু লৈ আহিলোঁ। চিকেন বনালোঁ, ৰেডি হৈ গ'ল। চিকেনটো ফ্ৰাই চিকেন কৰি তাৰপিছত অলপমান হেৰি কৰি দিছোঁ, ভাল লাগে। এয়া চিকেনো ৰেডি হৈ গ'ল। এইফালে গৰম লাগিছে, এইটোও হৈ গ'ল। এনেই জাষ্ট অকণমান এনেই বাটাৰ দি পেলাই হেৰি কৰিলোঁ, ৰেডি। চিকেন ফ্ৰাই ৰেডি। মই দেখোন ভাল লাগে, ট্ৰাই কৰি কিন্তু নোৱাৰোঁ। এয়া হৈ গ'ল, চিকেনো হৈ গ'ল। এইফালে ইয়াৰ চব্জি হৈ গ'ল, চব্জিটো হৈ গ'ল। এয়া ৰেডি, বইল চব্জি আৰু অকণমান বাটাৰ দি কৰিছোঁ। আৰু অকণমান স্কোৱাচ ভাজিও বনাই দিছোঁ, ৰুটি দি খাবৰ কাৰণে।
আজিৰ দিনৰ ৰাতিপুৱা চব হেৰি বনাই চব বস্তু একেলগে বনাই চনাই ল'লোঁ আজি